কাজিৰঙাত জধে-মধে কৰা নিৰ্মাণ কাৰ্যক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। বন্যপ্ৰাণীৰ অহা যোৱা পথ বন্ধ কৰি চলিছে নিৰ্মাণ কাৰ্য। অবৈধভাৱে কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি ব্যৱসায়িক স্থলীলৈ ৰূপান্তৰ কৰিছে একাংশ পুঁজিপতিয়ে। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দুৰ্গাপুৰৰ এটা অঞ্চলৰ নিৰ্মাণ কাৰ্যক লৈ চিন্তিত হৈ পৰিছে সচেতন ৰাইজ আৰু প্ৰকৃতিপ্ৰেমী। সেই স্থানত নিৰ্মাণ কৰা হৈছে বৃহৎ আকাৰৰ দেৱাল। বানৰ সময়ত সেই স্থানেৰে গৈ কাৰ্বি পাহাৰত আশ্ৰয় লয় জীৱ-জন্তুৱে। এই নিৰ্মাণ কাৰ্যৰ ফলত বানৰ সময়ত বন্য জন্তুৱে অসুবিধাৰ সন্মুখীন হ'ব বুলি মন্তব্য কৰিছে প্ৰকৃতিপ্ৰেমী। কাজিৰঙাখনক পুঁজিপতি একাংশই টকা ঘটাৰ মেচিনলৈ ৰূপান্তৰিত কৰিছে, যিটো কথা অতি দুৰ্ভাগ্যজনক এটা কথা। আমি দেখিবলৈ পাইছোঁ এই যে ৰূপিত মাটিবিলাক আচলতে খুব কম সময়ৰ ভিতৰতে শ্ৰেণী পৰিৱৰ্তন কৰি পেলাই আচলতে ব্যৱসায়স্থলীলৈ ৰূপান্তৰিত কৰে। সেইটো মানে ধৰক এটা ছিষ্টেম থাকে যে চৰকাৰী যেতিয়া এডোখৰ মানে কৃষিভূমি থাকে, সেই কৃষিভূমিখিনি বাৰী মাটি কৰিবলৈ অন্ততঃ 25 বছৰ মানে সেইখিনিত অন্ততঃ 25 বছৰ দিনে মানে খেতি বাতি নহ'ব লাগিব, তেনেকুৱা পৰ্যায়ত পালেহে মানে সেইখিনি বাৰী মাটিতে ৰূপান্তৰিত কৰিব পাৰি। কিন্তু আমি দেখিবলৈ পাইছোঁ যে প্ৰথম এবছৰ বা দুবছৰ অলপমান মাটি পেলাই থৈ দিব, তাৰপিছত দেখিব যে তাতে কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ কৰি দিলে, বাউণ্ডেৰী ডাঙৰ বৃহৎ আকাৰৰ বাউণ্ডেৰী নিৰ্মাণ কৰিবলৈ ল'ব, তাৰপিছত এনেকৈ কৰি পেলাই আৰু অতিথিশালা নিৰ্মাণ কৰিবলৈ মানে সকলো ব্যস্ত হৈ যায়। আচলতে কাজিৰঙাখনৰ ইয়াত জৈৱ বৈচিত্ৰ্যৰ প্ৰতি কাৰো ভক্ষেপ নাই, কোনেও একো চিন্তা নকৰে। আৰু পুঁজিপতিসকলে সদায় টকা ঘটাৰ স্বাৰ্থতে আচলতে বন্য জীৱ জন্তুৰ কিবা সুবিধা হ'ব সেই কথাবিলাক নাভাবে। আমি দেখিবলৈ পাইছোঁ এইখিনিতে আপোনালোকে চাওক, আজি অলপ দিনলৈকে এইখিনি ৰূপিত মাটি আছিলে, ইয়াতে কৃষি মানে কৰি আছিলে, ইয়াতে শালি ধানৰ খেতি কৰি আছিলে, আৰু নিচেই কাষতে কাজিৰঙা বিলখন লাগি আছে। গতিকে এই কাজিৰঙা বিলখনৰ একেবাৰে কাষতে এটা বৃহৎ আকাৰৰ বাউণ্ডেৰী নিৰ্মাণ কৰি ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম কৰাটো কিমান দূৰ যুক্তিসংগত?